AIUDFত গণতন্ত্ৰৰ পৰিৱৰ্তে চলে আজমলতন্ত্ৰ। সংখ্যালঘু ৰাজ্যক সন্মান নকৰে বদৰুদ্দিন আজমলে। সংখ্যালঘুৰ প্ৰতি RSSতকৈও বেয়া মনোভাৱ বদৰুদ্দিন আজমলৰ। লোকসভা নিৰ্বাচনৰ পৰাই বিপৰ্যয়ে লগ এৰা নাই মৌলানা বদৰুদ্দিন আজমলৰ AIUDF দলক। উপনিৰ্বাচনতো পৰাজয়ৰ ভয়ত প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি আছিল AIUDF। আৰু এইবাৰ AIUDFত দলীয় অন্তঃকণ্ডলে পাইছে চূড়ান্ত পৰ্যায়। এয়া AIUDFৰ হাইলাকান্দিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰ। দল বিৰোধী কাৰ্যকলাপৰ বাবে দলৰ প্ৰাথমিক সদস্য পদৰ পৰা 6 বছৰৰ বাবে বিধায়ক জাকিৰ হুছেইন লস্কৰক কৰা হৈছে নিলম্বন। এই পত্ৰযোগে জাকিৰ হুছেইন লস্কৰক AIUDFে নিলম্বন কৰাৰ পাছতে দলীয় অন্তঃকণ্ডলে পাইছে চূড়ান্ত পৰ্যায়। নিলম্বনৰ কাৰণ ব্যাখ্যা কৰি বদৰুদ্দিন আজমল আৰু AIUDFৰ প্ৰতি সৰব হৈছে বিধায়ক জাকিৰ হুছেইন লস্কৰ। আমাৰ পাৰ্টিৰ প্ৰেসিডেন্ট তেখেতৰ অপ্ৰাসংগিক মন্তব্য এনেকুৱা মন্তব্য আছে যে মাইনৰিটিৰ মানুহবিলাক চুৰ দেখায়। তেখেতক 20 বছৰ মাইনৰিটি মানুহে ভোট দি আহিছে। তেখেতৰ নিচানা মানুহজনৰ মুখত এইটো RSSে যেটো কোৱা নাই তেখেতে ক'লে। কেতিয়াবা কেতিয়াবা কৈ দিয়ে যে ছোৱালী দেখিলে আমাৰ মাইনৰিটিৰ ল'ৰাবিলাকৰ ৰক্ত গৰম হৈ যায়। এইবিলাক একদম অপ্ৰাসংগিক কিছু বক্তব্য তেখেতে সদায় দি থাকে। এইটোৰ কাৰণে পাৰ্টিত আমি এইটো প্ৰতিবাদ কৰিছোঁ। দলীয় সভাত সংখ্যালঘু ৰাজ্যৰ প্ৰতি আজমলে কৰা মন্তব্যৰ প্ৰতিবাদ কৰাৰ বাবেই এই নিলম্বন বুলি উল্লেখ কৰি জাকিৰ হুছেইন লস্কৰৰ পুনৰ বিস্ফোৰণ। 20 বছৰে ভোট লৈ সংখ্যালঘুক চুৰ ডকাইত আখ্যা আজমলৰ। গণতন্ত্ৰ নাই, ওৱান মেন কমাণ্ড। তেখেতে যি কৰে সেইটো মানে বাকীবিলাকে অলপ 3-4 দিন পাব আপোনালোকে, আৰু 3-4 জনে প্ৰতিবাদ কৰিছে, বাকীবিলাকে প্ৰতিবাদ নকৰে। RSSও কোৱা নাই, বজৰংগেও কোৱা নাই যে মাইনৰিটিৰ মানুহ বুলি চুৰ দেখায়। তেখেতক 20 বছৰ ভোট দিলে, ভোট দিয়াৰ পিছত তেখেতক গম পালে যে মাইনৰিটিৰ মানুহবিলাক চুৰ দেখায়। তেনেকুৱা ক'ব লাগে নেকি? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক চৰকাৰী অনুষ্ঠানত অংশ লোৱাৰ বাবে হাইলাকান্দিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰক পূৰ্বে কাৰণ দৰ্শোৱাৰ জাননী দিছিল AIUDFে। আমাক এক্সপেনশ্যন লেটাৰ দিছিলে, আমি ৰিপ্লাই দিলোঁ। তাত স্পেচিফিক একো নাই। আমাক এনেই সুধিছিলে যে মুখ্যমন্ত্ৰী আহিছে, তুমি কিয় গেটটো দিব লাগে? আৰে মুখ্যমন্ত্ৰী অফিচিয়েল প্ৰগ্ৰামত আহিছে, আসামৰ মুখ্যমন্ত্ৰী হয়, আমিতো দিম। আমি কেতিয়াবা কেতিয়াবা মুখ্যমন্ত্ৰী লগ ধৰোঁ আমাৰ সমষ্টি উন্নয়নৰ কাৰণে। তেখেততো গৈ পাওঁ মুখ্যমন্ত্ৰী অফিচত। সেইটো আমাৰ কি ভুল? আমি জনসাধাৰণৰ স্বাৰ্থে যাওঁ। ইয়াকে লৈ 6 বছৰৰ বাবে AIUDFৰ পৰা নিলম্বন কৰাৰ পাছতে এতিয়া দলটোৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক হৈ উঠিছে বিধায়ক জাকিৰ হুছেইন লস্কৰ। লস্কৰৰ প্ৰশ্ন, সংখ্যালঘুৰ উন্নয়নৰ বাবে কি কৰিলে বদৰুদ্দিন আজমলে? আমিতো দেখি আছোঁ AIUDFৰ ভৱিষ্যত আৰু কি হ'ব। মাইনৰিটি মানুহে ইমান ছাপোৰ্ট তেখেতক দিলে, 20 বছৰে তেখেতে কি কৰিলে? 20 বছৰ পিছত তেখেতে কৈ আছে যে মাইনৰিটিৰ ল'ৰাবিলাক চুৰ দেখায়। এনেকুৱা যদি হয় তেখেতৰ দায়িত্ব তেখেতে ল'ব লাগিব। 20 ইয়াৰ্ছ, 20 বছৰ তেখেতক ছাপোৰ্ট কৰি আছে। তেখেতে মাইনৰিটি মানুহৰ কাৰণে কি কৰিলে? তেখেতে যদি কিবা কৰি থাকে, তেখেতৰ এডুকেশ্যন ছাইডত যদি তেখেতে কৰে, সেইটো তেখেতৰ নিজা বিজনেছ হয়। এনেকুৱা মন্তব্যৰ কাৰণে বহুত লাজ পাব লগা হয়, বহুত লাজ পাইছোঁ, বহুত ৰিপ্লাই দিব লগা হয়। নিৰ্বাচনৰ প্ৰসংগ উত্থাপন কৰি নিলম্বিত বিধায়ক জাকিৰ হুছেইন লস্কৰৰ পুনৰ দাবী, বদৰুদ্দিন আজমলৰ কোনো স্থিতি নাই। লাষ্ট আপুনি যদি MP ইলেকশ্যনটো চায়, কৰিমগঞ্জ ৱাকঅভাৰ দিলে কংগ্ৰেছক, নগাঁৱত দিলে, আৰু তাত গৈ গৌৰৱ গগৈ তাত গৈ BJPক দিলে। মানে ক'ত কি ষ্টেণ্ড লয়? তেখেতৰ একো ষ্টেণ্ড নাই। মাইনৰিটিৰ কাৰণেতো একো কৰা নাই, 20 বছৰে একো কৰা নাই। আমি ভিতৰত সোমাই দেখিলোঁ যে তেখেতৰ মানে নিজৰ কাৰণে যি লাগে সেইটো গুচি যায়। জাকিৰ হুছেইন লস্কৰৰ এই অভিযোগৰ পাছতে নিলম্বিত বিধায়কজনৰ বিৰুদ্ধে সৰব হৈছে AIUDFৰ বিধায়ক সুজামুদ্দিন লস্কৰ। সুজামুদ্দিন লস্কৰৰ দাবী, বিশ্বাসঘাতকতা কৰি চৰকাৰৰ লগত উঠা বহা জাকিৰ হুছেইন লস্কৰৰ। গণতন্ত্ৰ কোনটো কয়? আপোনালোকে যিটো প্ৰশ্ন কৰিছে, আমি এইটো প্ৰশ্ন কৰি আছোঁ যে দলৰ লগত বিশ্বাসঘাতকতা কৰিলে যদি দলে এটা একশ্যন লয়, সেইটো গণতন্ত্ৰ ছিষ্টেম নি না? বেলেগ দলৰ লগত ঘূৰা ফিৰা কৰিলে, একশ্যন নল'লে কণ্ট্ৰেক্টাৰী ঠিকাদাৰী চলিব, সেইটো গণতন্ত্ৰ ছিষ্টেম। গণতন্ত্ৰ ছিষ্টেমেই চলি আছে, আৰু গণতন্ত্ৰ ছিষ্টেমত কাম চলি আছে। আপোনালোকে চকচ
দেখিছে আগতে দেওয়া হয়েছে, তার পাছত রিপ্লাই পাইছে, এতিয়া সাসপেন্ড অর্ডার ওলাইছে। বিজেপিৰ বি টিম আখ্যা দি ইতিমধ্যে AIDFক একাষৰীয়া কৰি ৰাখিছে বিৰোধী শিবিৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ ঘনিষ্ঠতাৰ প্ৰসংগও আখৈ ফুটা দি ফুটে বিৰোধী নেতাৰ মুখত। তেনেস্থলত প্ৰশ্ন হয়, চৰকাৰী পক্ষৰ লগত হনা পিটিকাৰ অভিযোগ তুলি AIDFে নিজ দলৰ বিধায়কক নিলম্বন কৰি ঘূৰাই আনিব বিচাৰিছে নেকি বিৰোধীৰ হেৰুৱা আস্থা? ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।